বহুচৰ্চিত এই মন্ত্ৰীগোটৰ প্ৰতিবেদনক লৈ ব্যাপক ক্ৰিয়া প্ৰতিক্ৰিয়া অব্যাহত আছে আৰু এই ক্ৰিয়া প্ৰতিক্ৰিয়াৰ অব্যাহত থকাৰ সময়তে মন্ত্ৰীগোটে প্ৰথমলানি বৈঠকৰ বাবে ইতিমধ্যে চিচিটিৰ নেতৃবৃন্দক আমন্ত্ৰণ জনাইছে। আমি বিশেষ পাতনি নিমালো। এই মুহূৰ্তত আমাৰ লগত উপস্থিত আছে চিচিটিৰ মুখ্য সমন্বয়ক আদিত্য খাকলাৰী। যে আপোনালোকে যি ধৰণে আন্দোলন কাৰ্যসূচী ঘোষণা কৰিলে তাৰপিছত স্থগিত ৰাখিলে এই মন্ত্ৰীগোটৰ লগত অনুষ্ঠিত হ'বলগীয়া আলোচনাৰ বাবে আজি কিছু সময়ৰ পিছতে এই বৈঠক অনুষ্ঠিত হ'ব। আপোনালোকে কেনেধৰণে এই বৈঠকত অংশগ্ৰহণ কৰিব? আজি চিচিটিৰ সৈতে 6 জনগোষ্ঠীৰ জনজাতিকৰণ বিষয় সন্দৰ্ভত অসম চৰকাৰে গঠন কৰা মন্ত্ৰীগোটৰ সৈতে জনতা ভৱনত 2:30 এক আলোচনা অনুষ্ঠিত হ'ব আৰু সেই আলোচনাৰ যাবৰ কাৰণে আমি প্ৰতিনিধি দল ঠিক কৰিছোঁ। ইতিমধ্যে 31জনীয়া প্ৰতিনিধি দল 26টা জনজাতীয় ছাত্ৰ সংগঠন সামাজিক সংগঠনৰ 31জন নেতৃবৃন্দ এই আলোচনাত অংশগ্ৰহণ কৰিব আৰু ইয়াৰ বাবে আমি সম্পূৰ্ণ প্ৰস্তুতি ইতিমধ্যে চলাই আছোঁ। আমি যথা সময়ত গৈ সভাত উপস্থিত হ'ম আৰু আমাৰ যিখিনি ৰিজেনমেণ্ট আমাৰ যিখিনি ক'বলগীয়া এই প্ৰতিবেদনৰ ওপৰত আমি তাত উপস্থাপন কৰিম। কেৱল মন্ত্ৰীগোটৰ লগতে আলোচনাত মিলিত হ'ব নে আপোনালোকে পূৰ্বতেও কৈছিল যে মুখ্যমন্ত্ৰী পৰ্যায়ত এক আলোচনা বিচাৰিছিলে? আমি মুখ্যমন্ত্ৰী পৰ্যায়তো আলোচনা বিচাৰিছোঁ আৰু আজি আমাৰ চিচিটিৰ যি আলোচনা হৈ আছে ইয়াৰ পিছৰ পৰ্যায়ত আমি ভাৰত চৰকাৰৰ গৃহমন্ত্ৰী পৰ্যায়তো আমি এটা আলোচনা দাবী কৰিম আৰু আজি মন্ত্ৰীগোটৰ জৰিয়তে প্ৰথমতে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ সৈতে এটা আলোচনা ঠিক কৰিবৰ কাৰণে আমি দাবী জনাম। আজিৰ ভিতৰতে এই বৈঠক অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে? আজিৰ ভিতৰত আমি সঠিককৈ ক'ব নোৱাৰিম। এতিয়া মন্ত্ৰীগোটে কি ৰেছপন্স কৰে আমি আমাৰ ফালৰ পৰা আমি আহ্বানটো জনাম আৰু লিখিত ৰূপত মুখ্যমন্ত্ৰীৰ সৈতে এটা উচ্চ পৰ্যায়ৰ আলোচনা আমি বিচাৰিম। এই যিখন বৈঠক অনুষ্ঠিত হ'বলৈ গৈ আছে এই বৈঠকত মূলতঃ আপোনালোকে কি বিষয় উপস্থাপন কৰাৰ সম্ভাৱনা আছে? এইখিনি আমি ঠিক ঠাক কৰি আছোঁ, গোটেই প্ৰস্তুতি আমি চলাই আছোঁ। গতিকে আমি মন্ত্ৰীগোটক যিখিনি আমি ছাবমিট কৰিম সেই ছাবমিশ্যনৰ পিছত যেতিয়া আমি মিটিঙৰ শেষত গোটেই আমি ৰাজহুৱাভাৱে এই কথাখিনি আমি ক'ম। এইখিনি সময় দিয়াৰ কাৰণে আপোনাক ধন্যবাদ। আৰু এয়া আছিলে চিচিটিৰ মুখ্য সমন্বয়ক আদিত্য খাকলাৰী। তেওঁ ইতিমধ্যে কৈছে যে যিখন মন্ত্ৰীগোটৰে বৈঠক অনুষ্ঠিত হ'বলৈ গৈ আছে এই বৈঠকৰ কাৰণে তেওঁলোকে প্ৰস্তুতি অব্যাহত ৰাখিছে। ইয়াত চিচিটিৰ বিভিন্ন নেতৃবৃন্দ ইয়াত ৰুদ্ৰদ্বাৰ বৈঠকত মিলিত হৈ আছে আৰু এই বৈঠকখনক কেন্দ্ৰ কৰি 14টা যি জনজাতিয়ে যি আশংকা প্ৰকাশ কৰিছিল এই আশংকা দূৰীকৰণৰ লক্ষ্য আগত ৰাখি এই বৈঠকত মিলিত হ'ব আৰু এই বৈঠকৰ পাছতে মুখ্যমন্ত্ৰী পৰ্যায়তো বৈঠক অনুষ্ঠিত কৰিব পাৰি নেকি আজিৰ ভিতৰতে তেওঁলোকে তাৰ সন্দৰ্ভতো দাবী উত্থাপন কৰাৰ যথেষ্ট সম্ভাৱনা আছে। লগতে আদিত্য খাকলাৰীয়ে আৰু এটা কথা উল্লেখ কৰিছে যে কেন্দ্ৰীয় গৃহমন্ত্ৰী পৰ্যায়তো এক বৈঠক অনুষ্ঠিত হ'ব লাগে চিচিটিৰে আৰু এই ক্ষেত্ৰত এই মন্ত্ৰীগোট বা মুখ্যমন্ত্ৰী পৰ্যায়ত কি ধৰণৰ সিদ্ধান্ত হয় সেয়া জানিবলৈ আমি নিশ্চিতভাৱে কিছু অপেক্ষা কৰিব লাগিব। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।